বিলুপ্ত হৈ যাব। গতিকে যৌন প্ৰজননৰ গুৰুত্বটো তাতেহে আছে। আৰু অযৌন প্ৰজননৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আমাৰ পৰিৱেশটো কি হয়, অনুকূল পৰিৱেশ, অনুকূল পৰিৱেশত আমাৰ অযৌন প্ৰজনন হয়। এই কথাটো মনত ৰাখিব। গতিকে মই কৈছিলোঁ যে আমি ইমানখিনি মানুহ আছোঁ, আমাৰ জিনবিলাক আমাৰ কিছুখিনি মিল আছে, 99.9999 মিল আছে, কিন্তু অলপ ভিন্নতা আছে, যাৰ কাৰণে আমাৰ আধাৰ কাৰ্ড আছে, যাৰ কাৰণে আমাৰ মুখবিলাক বেলেগ বেলেগ। আমি সকলোৱে মানুহ, কিন্তু সকলোৰে মুখবিলাক বেলেগ বেলেগ, অলপ ডাৰ্ক কালাৰবিলাক বেলেগ বেলেগ, চবৰে চব বস্তুৰ আমাৰ ভিন্নতা আছে। এই ভিন্নতাখিনিয়ে কিন্তু জীৱ জগতৰ মূল কথা। এই জীৱ জগতৰ এই যে জিনীয় যিখিনি পাৰ্থক্য আছে, প্ৰকাৰণ আছে, এই পাৰ্থক্যখিনিয়ে আমাৰ জীৱ জগতৰ মূল কথা। এই পাৰ্থক্যখিনিয়ে কি কৰিব, জিনীয় ভিন্নতা আনিব, আৰু জিনীয় ভিন্নতাই আমাক পৰিৱৰ্তিত পৰিৱেশত খাপ খাই থকাৰ কাৰণে সহায় কৰিব। আৰু এই বৈচিত্ৰতাখিনিও আমাৰ জৈৱ বৈচিত্ৰতাৰ ভিতৰত অন্তৰ্গত। এই কথাটো মন কৰিবলগীয়া। ইয়াৰ জিনৰ কথাবিলাকে লিখিছোঁ, ইয়াত উদাহৰণ দিয়া হৈছে। গতিকে ডিএনএৰ কথা সকলোৱে জানা, সকলোৱে ক্লাছ 10ত পাইছিলা, ডিএনএ পাইছিলা নাই? ডিএনএ তাতেই লুকাই আছে সকলোবিলাক কথা। তোমাৰ হাঁহি কান্দো, তোমাৰ হাঁহি কেনেকুৱা হ'ব, কান্দো কেনেকুৱা হ'ব। কিন্তু এটা কথা ঠিক, ডিএনএ যদিও থাকে, পৰিৱেশত ক্ৰিয়া থাকে। ভাল বিজেতা যদি এটা উপযুক্ত পৰিৱেশ নাপায়, তেতিয়া নিজক প্ৰকাশ কৰিব নোৱাৰে। উপযুক্ত পৰিৱেশৰো কিন্তু মানে গুৰুত্ব আছে। আৰু সেইকাৰণে আমি জৈৱ বৈচিত্ৰতা আৰু আমাৰ পৰিৱেশৰ বিষয়ে সুন্দৰভাৱে জানিব লাগে। তেতিয়াহে আমাৰ এই জ্ঞানে আমাক উত্তৰণ ঘটোৱাত, মানৱ সমাজত উত্তৰণ ঘটোৱাত আমাক কি কৰিব, সহায় কৰিব। পাছত প্ৰজাতিগত বৈশিষ্ট্যতা, প্ৰজাতিবিলাক আমি আছে। আমৰ প্ৰজাতি কিমান আছে? ভাৰতৰ জাতীয় ফল কি? আম। আমৰ কিমান প্ৰজাতি আছে? গতিকে সেই আমৰ কিমান প্ৰকাৰণ আছে, বা অন্য কিমান প্ৰজাতি আছে, এই প্ৰজাতিবিলাকে আমাৰ জিনৰ ভাণ্ডাৰ। আৰু এই প্ৰজাতিবিলাকে প্ৰত্যেকে আমাৰ জীৱ জগতক দিছে, আমাৰ সমাজখনক দিছে। এই ভিন্নতাবিলাকে আটাইতকৈ গুৰুত্বপূৰ্ণ। এতিয়া এটা অঞ্চলত বাঘ আছে, এখন হাবিত বাঘ আছে। বাঘ থকা মানে ই আমাৰ খাদ্য শৃংখলৰ একেবাৰে চূড়ান্ত ওপৰত আছে। গতিকে বাঘ থাকিলে এইটো কথা নিশ্চিত, সেই পৰিৱেশ তন্ত্ৰটো সঠিকভাৱে আছে, পৰিৱেশ তন্ত্ৰটো সঠিকভাৱে আছে। এই কথাটো মন কৰিব লাগে। গতিকে খাদ্য শৃংখলটো গুৰুত্বপূৰ্ণ। মই ইতিমধ্যে কৈছোঁ, বায়ুমণ্ডলৰ 6 পৰা 8 কিলোমিটাৰ ওপৰলৈ, সাগৰৰ 8 পৰা 10 কিলোমিটাৰ গভীৰতা পৰ্যন্ত বিশেষ কিছুমান জীৱ পোৱা যায়। আৰু এতিয়া বহু জীৱ আৱিষ্কাৰ হোৱা নাই, আৰু এতিয়া বহু জীৱ আৱিষ্কাৰ হ'বলৈ আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে ভেঁকুৰৰ বিষয়ে, কাঠফুলা দেখিছা? কাঠফুলাৰ বিষয়ে ইমান অধ্যয়ন হোৱা নাই, কিন্তু কাঠফুলা আমাৰ ইয়াৰ মানুহবিলাকে, জনগোষ্ঠীয় মানুহবিলাকে বহু হাজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি আছে। কিন্তু এতিয়া কাঠফুলা কিন্তু সেই জনগোষ্ঠীয় মানুহৰ জ্ঞানৰ পৰা, সেই জৈৱ বৈচিত্ৰ্যৰ ভঁৰালৰ পৰা এতিয়া কাঠফুলাৰ খেতি কৰা হয়, আৰু যাক আমি মাছৰুম বুলি কওঁ। এতিয়া মাছৰুম আমাৰ সুখাদ্য, আৰু মাছৰুম আমাৰ মানৱ সমাজৰ কাৰণে এতিয়া আশীৰ্বাদ। ঠিক তদ্ৰূপ প্ৰটিনৰ ডেফিচিয়েঞ্চি। এতিয়া মাছ, মাংস, কণী এইটোৰ আমাৰ প্ৰটিনৰ ধাৰণা আছে, কিন্তু এতিয়া প্ৰটিনৰ ধাৰণা সলনি হ'ল। উদ্ভিদৰ পৰা আমি প্ৰটিন পাওঁ, আৰু অণুজীৱবিলাকৰ পৰা পাওঁ। যেনে শেলাই এবিধ আছে, স্পাইৰুলিনা। সেইটো আমাৰ য'তে ত'তে গজে সাধাৰণতে। সেই স্পাইৰুলিনাৰ পৰাই এতিয়া আমি প্ৰটিন পাব পাৰোঁ। এটা টেমাত 50 গ্ৰাম স্পাইৰুলিনা থাকিব, তুমি তাক সুন্দৰভাৱে হিচাপ কৰি ব্যৱহাৰ কৰিব পাৰা। আৰু এতিয়া যদি তোমালোকে নেটত মাৰিছা স্পাইৰুলিনা, এতিয়া ৰামদেৱৰ কোম্পানী পতঞ্জলিও বেচে, ডাবৰেও বেচে। আৰু ইয়াৰ যিটো খেতি, এই খেতিটো তোমালোকে ঘৰত অতি সহজে কৰিব পাৰা, এখন টেবুলতে কৰিব পাৰা। আৰু তাৰ যিটো মাৰ্কেট ভেলু বহুত বেছি। আৰু তেনেকুৱা এটা মই উদাহৰণ তোমালোকক দিবলৈ কৈছোঁ। যেনে ধৰা আমাৰ গৰু গাখীৰৰ দাম কিমান এতিয়া? 60 টকা লিটাৰ। আৰু এতিয়া গাধৰ গাখীৰৰ দাম কিমান? তোমালোকে নেটত মাৰি চাবা, গাধৰ গাখীৰৰ দাম প্ৰতি লিটাৰৰ দাম 15,000 টকা মিনিমাম, 20-25,000 টকালৈকে হয়। গতিকে এতিয়া তোমালোকে যদি জৈৱ বৈচিত্ৰ্যৰ জ্ঞানটো থাকি যায়, আৰু তাত থকা উপাদানৰ উপকাৰিতাটো জানা, তেতিয়াহ'লে তোমালোকে উত্তৰণ ঘটাত তোমালোকৰ উত্তৰণত সহায় কৰিব। এই জ্ঞানে আমাক সহায় কৰিব। গতিকে গাধৰ গাখীৰৰ দাম 15,000 টকা লিটাৰ বুলি তোমালোকে কোনে জানা কোৱাচোন?
হাত দাঙা যে গাধৰ গাখীৰৰ দাম 15,000 টকা লিটাৰ জানিছিলা নেকি জানিছিলা আৰু গৰু গাখীৰ দাম 30 টকা গাধৰ গাখীৰ কোনে খায় এতিয়া মুম্বাইত 15,000 টকা লিটাৰ চেলিব্ৰিটি বিলাকে গাধৰ গাখীৰ খায় নামটো গাধ আমি কোনোবা গালি পাৰো যে গাধ পাৰো নে পাৰো ইয়াক গাধ তুই গাধৰ এটা দাম আছে কাপোৰ মানুহ অৱহেলা নকৰিবা অৰ্থাৎ বন্ধু বান্ধৱী বিলাকক বা আমাৰ সমাজত কাৰোবাক অৱহেলা নকৰিবাই প্ৰত্যেকৰ নিজা নিজা কাম আছে অন্য জীৱবিলাকক নকৰিবা কাৰণ আমি এই জীৱবিলাকৰ আননোন ভেলু থাকে আমি নজনাকৈ এটা জ্ঞান তাত সোমাই থাকে সেই জ্ঞানটোক আমি সন্মান কৰিব লাগিব এই ধৰণৰ সুন্দৰ মনোভাৱ আৰু দৃষ্টিভংগী তোমালোকে ৰাখিবা তেতিয়াহে আমাৰ পৃথিৱীখন সৰ্বাংগ সুন্দৰ হ'ব আৰু নিজৰ জীৱনটো সুন্দৰ হ'ব ঠিক আছে আৰু বেছি নিহলে নকৰো এইবিলাক কিন্তু কোৰ্সত কোনো পৰীক্ষাত আলোচনা চালাগে এই ভাগ লিটা ইলান এই সকলো কথা কোৰ্সত তোমালোকৰ আছে আৰু তোমালোক কৈয়ে দেও যেটো তোমালোকৰ এনভাইৰনমেন্ট ক্লাব এখন মই কৰিছিলো যোৱা বছৰ কৰিছিলো এইখন আছিলে আগত বছৰত ভালদৰে চলিছে এতিয়া নতুনকৈ সিলেবাস চেঞ্জ হৈছে আৰু এইখনো আছিলে দুটা মিডিয়ামৰ আছিলে আৰু এতিয়াও বজাৰত আহিছে যে এনইপি নতুন কোৰ্সৰ নতুন সিলেবাস যে চেঞ্জ হৈছে সেই নতুন সিলেবাসৰ কিতাপখন এতিয়া বজাৰত আহিছে মই এক কপিয়ে পাইছিলো বজাৰত আহিছে মাত্ৰ মোক দিয়া নাই পাব্লিচাৰে সেকেন্ড সেমিস্টাৰ না সেমিস্টাৰ নহয় ঠিক আছে দিছে নেকি এটা নাই এটা এজনছাৰে গতিকে এই কিতাপখনৰ এই চাৰে লিখিছে তোমালোকৰ যিমান কিতাপ লাগে আৰু দুটা মিডিয়ামৰ কিতাপখন আছে ইংৰাজী আছে অসমীয়া আছে তোমালোকৰ মানে কামত আহিব হা আৰু এখন ইংলিছ মিডিয়ামৰ কিতাপ ধুনীয়াকৈ লেখা আছে তোমালোকে ইয়াত ল'ব পৰা এনভাইৰনমেণ্টেল ষ্টাডিজ ৰাতুল দাস আৰু সুদীপ্ত বৰাই লিখিছে গতিকে তোমালোকে নতুন সিলেবাস তোমালোকৰ যিখন সিলেবাস লাগে এই কিতাপখন এতিয়া মাৰ্কেটত আহিছে আমি কৰিছোঁ যা হওক এতিয়া আমাক এই পৰিস্থিতি তন্ত্ৰৰ একেবাৰে সংক্ষেপে কৈছোঁ সময় যিহেতু কম যে আমাৰ জৈৱ বৈচিত্ৰ্যতাটোত কি কি গুৰুত্ব আছে তাত পৰিস্থিতি তন্ত্ৰৰ সেৱা ইক'লজিকেল ছাৰ্ভিচেছ পৰিস্থিতি তন্ত্ৰৰ যিটো সেৱা এই সেৱাবিলাক আমাৰ তাত আছে এই সেৱাটো বুজিব লাগিলে বহল ব্যাখ্যাৰ প্ৰয়োজন আৰু থুলমূলকৈ জানি যোৱা যে আমাৰ পৰিস্থিতি আমি যিটো পৰিমাণ ভাগ কৰোঁ সেই তন্ত্ৰটোৰ সেৱা গছ লতা তৰু টিন আমি গছৰত থকা আমৰলি পৰুৱাটো মৌ আমাৰ যি মৌবিলাক আছে মৌ বা পতংগবিলাক আছে এই পতংগবিলাক যদি নোহোৱা হৈ যায় পৃথিৱীৰ পৰা বা তোমাৰ গাঁওখনৰ পৰা যদি পতংগবিলাক নোহোৱা কৰি দিয়া তেতিয়া কি হ'ব জানা তোমালোকৰ গাঁৱত আমো নালাগিব জামো নালাগিব অৰ্থাৎ পৰাগযোগ নঘটিব পতংগবিলাক নহ'লে গতিকে এই যে পতংগবিলাক আছে তাৰ কাৰণেই আমি সুন্দৰ ফলবিলাক পাইছোঁ লাও জিকা ভোল পতংগ পৰাগী লাও নালাগিব ভোল নালাগিব জিকা নালাগিব পটল নালাগিব তে কি খাবা অৰ্থাৎ এই পতংগবিলাক যদিও উৰি আছে আমাৰ কাৰণেই যেন উৰি আছে তেনেকুৱা লাগে যদি তাক আমি ভালদৰে পৰ্যবেক্ষণ কৰোঁ তাৰ উপকাৰিতা আছে অৰ্থাৎ পতংগ পৰাগী গছবিলাক বেছি প্ৰায় 80% পতংগ পৰাগী গছ আছে ফল ফুল আছে সেই ফল ফুল আমি জীৱবিলাকে প্ৰাণীবিলাকে ব্যৱহাৰ কৰোঁ অৰ্থনৈতিক সেৱা যি উৎপাদন হয় তাৰ পৰা আমি আৰ্থিকভাৱে লাভৱান হওঁ এইটো গুৰুত্বপূৰ্ণ কথা সামাজিক সেৱা উৎসৱ পাৰ্বণ পূজাই পাতলে আমাক গছ নহ'লে নহয় কলগছটো লাগেই আৰু অন্য গছ গছনি আমাক লাগে দুবৰি বন লাগে কাহি গুণ লাগে সমিনৰ পাত লাগে বিভিন্ন গছ গছনি আমাৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰোঁ নৈতিক ভেলু আছে আমি নৈতিকভাৱে গছ গছনিৰ লগত জড়িত আৰু আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতীয় মানুহে গছ গছনি বা অন্য জীৱ জন্তু কি কৰে আমাৰ সেৱা শুশ্ৰূষা কৰে আনকি আমাৰ অন্য জীৱক পূজা পাতল মানে অন্য জীৱকৰ পূজা পাতলো কৰে গছবিলাকক আমাৰ সেৱা জনায় জানা নহয় তোমালোকে তুলসী গছ আহত গছ বট গছ সাপক পূজা কৰে গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ লগত জড়িত হৈ আছে আৰু আমি সৌন্দৰ্য উপভোগ কৰোঁ নন্দনতাত্ত্বিক এটা দিশ আছে সেই দিশটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই কথাবিলাকৰ কাৰণে আমি আমাৰ যিটো পৰিৱেশ তাক আমি বুজিব লাগে
আৰু জানিব লাগে আৰু এই পৰিৱেশটো আমি প্ৰেমত কৰিব লাগে। আমি পিকনিক খাব যাওঁ, পচন্দহে কৰোঁ, পচন্দ কৰি নহ'ব, ভাল পালে নহ'ব, তাৰ প্ৰেমত কৰিব লাগিব, তাৰ আমি আত্মাত সোমাই ল'ব লাগিব, তাৰ আমি ক্ষতি নকৰোঁ বুলি যাব লাগিব। তোমালোকে পিকনিক খাবলৈ গৈ সেই নন্দনতাত্ত্বিক পৰিৱেশে দিয়া, প্ৰকৃতিয়ে দিয়া, জৈৱ বৈচিত্ৰ্যই দিয়া পৰিৱেশটো উপভোগ কৰা সঁচা কথা। তাক লেতেৰা কৰি অহা, তাক কি কৰি বিনাশ কৰি অহা, প্লাষ্টিক পেলাই থৈ অহা, গতিকে তেনেকুৱা কৰিলে কিন্তু অসুবিধা হয়। গতিকে এই কথাবিলাক আমি গুৰুত্ব দিব লাগে। গতিকে আমি পৰিৱেশক পচন্দ নহয়, ভাল পোৱা নহয়, তাৰ লগত আমি প্ৰেমেৰে মিলি যাব লাগিব, একাত্ম হ'ব লাগিব। এই কথাটো গুৰুত্বপূৰ্ণ। আৰু আমি জৈৱ বৈচিত্ৰ্য সকলোবিলাকে পাওঁ। আমাৰ প্ৰসাদৰ সামগ্ৰীৰ পৰা, ঔষধৰ পৰা, খাদ্য সামগ্ৰীৰ পৰা, এই সকলোবিলাকে আমি জৈৱ বৈচিত্ৰ্যতাৰ পৰা পাওঁ। অৰ্থাৎ জৈৱ বৈচিত্ৰ্যক বাদ দি আমাৰ মানৱ জীৱন অকলে কিন্তু নহয়। নিৰ্গত প্ৰাণী, সেইটো এটা কাছ, মানুহে বেপাৰ, যিটো দুষ্প্ৰাপ্য অৱস্থাত মানুহে বেপাৰ কৰিবৰ কাৰণে হত্যা কৰিছে, এইবিলাক হত্যা কৰিছে, এইবিলাক হত্যা কৰিছে। এনেকুৱা হত্যাত তোমালোকে জড়িত নহবা। হয়, আমি হত্যা কৰোঁ। এই সাপবিলাক আমি দেখিলেই মাৰো। সাপৰ ভূমিকা কিমান? চাইনাৰ দৰে দেশত তোমালোকে মোবাইলত পাবাই সাপৰ ভূমিকা। চাইনাৰ দৰে দেশত মানে সাপৰ বেপাৰ কৰি আছে, সাপৰ বেপাৰ কৰি আছে। গতিকে সাপৰ পৰা বেপাৰ কৰি আছে, বহু টকা সংগ্ৰহ কৰিছে আৰু দেশকো সমৃদ্ধ হৈছে, নিজেও সমৃদ্ধ হৈছে। এই কথাবিলাক মনত ৰাখিবা। এনেয়ে সাপ এটা দেখিলে নামাৰিবা, অন্য জীৱনতো এনেয়ে নামাৰিবা। আজি আমি জনা নাই, হয়তো আহি থকা প্ৰজন্মই জানিব তাৰ গুৰুত্ব কিমান। সাপৰ বিহৰ পৰাই ঔষধ তৈয়াৰ কৰা হয়, মনত ৰাখিবা। গতিকে পৃথিৱীৰ কোনো বস্তুৱে, কোনো জীৱই, ঈশ্বৰে পৃথিৱীত এনেই সৃষ্টি হ'বলৈ দিয়া নাই। আৰু যাৰ ফলত তেওঁ আজি তাৰ যি জ্ঞানৰ পৰিসীমা, তেওঁৰ যি জ্ঞান, তেওঁ আজি আমাক কিতাপ আকাৰেও তেওঁ লিখি ওলাইছে, তেওঁ পাঠ্যপুথি লিখিছে। গতিকে তেওঁৰ যিখিনি জ্ঞান গৰিমা এই পাঠ্যপুথিৰ জৰিয়তেও তেওঁ আমাক উপস্থাপন কৰিছে। গতিকে এই কিতাপখন তেওঁ মাৰ্কেটৰ কাৰণে অনা নাই। এই কিতাপখন তোমালোকে নিকিনিলেও তোমালোক বেলেগ কথা, কিন্তু তেওঁ বিচাৰিছে যে এনেধৰণৰ পাঠ্যপুথিও তেওঁ মানে যুগুত কৰি ওলাইছে। আৰু তেওঁ কৰ সন্তান? আমাৰ এই সৰুতাৰে সন্তান, তোমালোকৰ নিচিনা এনেকে পঢ়ি শুনি ডাঙৰ হোৱা সন্তান। ভাৰেগৰ যদি কোনোবা আছা, তেওঁক চিনি পোৱা নিশ্চয় আছে। ভাৰেগৰ কোনোবা, ভাৰেগৰ ল'ৰা ছোৱালী আছে নাই? আছা? তাৰমানে চব চিনি পাইছা? আজি গৌৰৱ বোধ কৰিছে নে কৰা নাই? তুমিতো জানা নাছিলা, নহয় ইমান জানা নাছিলা। তোমাৰ কাষতে আছে ইমান এজন মানে শিক্ষিত ব্যক্তি, যিয়ে কিতাপ পত্ৰ লিখিছে। গতিকে একেবাৰে যিমান দখল বিজ্ঞানৰ ওপৰত, সেই কথা তুমি কাষত থাকিয়ে জানা নাই, হয় নাই? আমি কেনেকৈ বুজি পাম? গতিকে আমাৰ নিচেই ওচৰতে বহা, নিচেই ওচৰতে সকলোবিলাক থকা বুলি কৈছে তেওঁ। জৈৱ বৈচিত্ৰ্য আমাৰ কাষতে আছে। গতিকে আমি কি কৰিব লাগিব? অধ্যয়ন কৰিব লাগিব আৰু সেইমতে উপযোগীকৈ ব্যৱহাৰ কৰিব লাগিব। বিভিন্ন প্ৰকাৰ কৰি খাব পাৰি, নহয় জানো? কেতিয়াবা তোমাৰ বেচন আহি পেলাই ভাজিও বৰ কৰি খাব পাৰিনে? তাৰপিছত কেতিয়াবা কেনেকৈ খাব পাৰি? নৰসিংহ পাত অকণমান বটি লৈ আলু এটা যদি সিদ্ধ কৰি অকণমান কৰি দিয়া, মাছৰ জোল, কি সোৱাদ হয়, একো নালাগে। নৰসিংহ পাত কেইটামান যদি তুমি বটি লোৱা মিক্সিত, দুটা আলু যদি দি দিব পাৰা বেছি লগত, জ্বলা দিবা, তুমি নৰসিংহৰ মাছৰ জোল, ভেদাইলতা অকল নৰসিংহৰ মাছৰ জোল, ধুনীয়া হয়। গতিকে এই ধৰণৰ আঞ্জা আমি খাব লাগিব, এই ধৰণৰ। তেতিয়াহে আমি দেহাটো আমাৰ যিটো আমাক চাৰে কৈছে ৰাসায়নিক পদাৰ্থ আমি খাই আছো, যি খাদ্য আমি বজাৰত খাই আছো, ডাঙৰ দীঘল জিকা খাই আছো, সেই জিকাবিলাকত কি আছে? নিশ্চয় আমাৰ কেমিকেল ব্যৱহাৰ হৈছে, তাত সেইকাৰণে সাৰ বাঢ়িছে। আৰু আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। আচলতে যি সময়ত আপোনালোকৰ মাজত মই উপস্থিত হ'ব লগা আছিলে, বিশেষ কাৰণবশতঃ মই আপোনালোকৰ মাজত উপস্থিত হ'ব নোৱাৰিলোঁ। তথাপি সেই সময়ত হ'লেও উপস্থিত হ'ব পাই ভাল লাগিছে।
আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ যে আজিৰ যিটো টপিক বায়োডাইভাৰ্চিটি এণ্ড ইটছ ইম্পৰ্টেঞ্চ, কিহৰ কাৰণে জৈৱ বৈচিত্ৰ্য আমাৰ দৰকাৰ, কিহৰ কাৰণে আমাক জৈৱ বৈচিত্ৰ্যৰ ওপৰত সম্যক জ্ঞান থকা দৰকাৰ, সেয়া হয়তো আমাৰ ৰাতুল্লাহ ছাৰে তোমালোকক খুব ভাল ধৰণে অলৰেডি বুজাই দিছে। গতিকে তাত আৰু মোৰ ক'ব লগা কিবা অৱকাশ নাথাকিব, কিন্তু আমি সকলোৱে মনত ৰখা উচিত যে এই ধুনীয়া পৃথিৱীখন কেৱল মাত্ৰ আমাৰ মানৱ জাতিৰ কাৰণেই নহয়, মানুহৰ কাৰণেই নহয়। বে পৃথিৱীয়া কম নে নকম? আচ্ছা, আমাৰ মানুহৰ কাৰণে নহয়, বুজিটো পাইছা? চ' আমি এইটো লক্ষ্য কৰিব লাগিব, এই পৃথিৱীত যিমান জীৱকুল আছে, প্ৰাণী আছে, উদ্ভিদ আছে, গছ গছনি, লতিকা, পানী, বায়ু, এই সকলোবিলাকৰ সৈতে আমি সম্পৰ্কিত হৈ আছো, হয়নে? সম্পৃক্ত হৈ আছো। এটাৰ অবিহনে আন এটা বাচি থাকিব নোৱাৰে। ইয়াৰ এটা চেইন আছে। আমাৰ আজিৰ বিজ্ঞানীসকলে কয়, যদি এই পৃথিৱীৰ পৰা সামান্য জীৱ এটাও নোহোৱা হৈ যায়, তেনেহ'লে এই পৃথিৱীৰ আয়ুস সিমানেই কমি যাব। কিন্তু এই পৃথিৱীৰ পৰা যদি মানৱ জাতি নোহোৱা হৈ যায়, তেনেহ'লে সেই পৃথিৱী ফলে ফুলে শ্ৰীবৃদ্ধি হ'ব পাৰিব। কিয়? আমি একমাত্ৰ এই মনুষ্য জাতিটোৱে এনেকুৱা, বেলেগ যদি জীৱ জন্তু প্ৰাণীকুলক তোমালোকে চোৱা তেনেহ'লে দেখা পাবা, একমাত্ৰ তেওঁলোকৰ খাদ্যৰ কাৰণে তেওঁলোকে চিকাৰ কৰে, একমাত্ৰ খাদ্যৰ তাৰণাত তেওঁলোকে আন প্ৰাণীকুলৰ অনিষ্ট কৰে। তাৰ বাহিৰে আন বেলেগ কোনো কাৰণতে কিন্তু কোনো প্ৰাণীয়ে আন প্ৰাণীৰ অনিষ্ট নকৰে। কিন্তু একমাত্ৰ আমি এই মনুষ্য প্ৰজাতিটোৱে এনেকুৱা ধৰণৰ এটা প্ৰজাতি, যিয়ে কোনো কাৰণ নথকাকে আমি আন প্ৰাণীকুলৰ অনিষ্ট সাধন কৰোঁ। কৰোঁ নে নকৰোঁ? আমাক কাণ্ডত লোৱা বেগটোৰ কাৰণে জন্তুৰ চামৰাৰ বেগ লাগে, তাৰ কাৰণে আমি মাৰোঁ। জোতা পিন্ধিব লাগে, জন্তুৰ চামৰা, তাৰ কাৰণে আমি মাৰোঁ। আমি খাব লাগে, তাৰ কাৰণে মাৰোঁ। আমি আনন্দৰ কাৰণে চিকাৰ কৰিব যাওঁ, হাতত বাটুল লৈ লৈ চৰাই চিকাৰ কৰোঁ। কৰোঁ নে নকৰোঁ? কিহৰ কাৰণে? সেই ইমানখিনি সৰু এটা চৰাই সেই গাছত পৰি থাকে, সেইটো মাৰি খাব পাৰিলেহে যেন আমি স্বৰ্গত যাম, হয়নে? ৫-৬ জনৰ গ্ৰুপ হৈ বাটুল লৈ লৈ ঘূৰি ফুৰোঁ এই বেংটো মাৰি খাৱাৰ কাৰণে। কিহৰ কাৰণে? পানীৰ তীৰত বেংটো মাৰি খাৱাৰ কাৰণে। এটা সময় আছিল, তোমালোকে নাজানা, আমি সেই সময়ত আছিলো, চাইনাৰ মাৰ্কেটত বেঙৰ বহুত দাম হৈছিল। সেই সময়ত গোটেই আমাৰ এই গাঁও অঞ্চলবিলাকত মানুহবিলাকে বস্তাই বস্তাই বেং ধৰি বেং শেষ কৰি দিছিল চাইনাত বিক্ৰী কৰাৰ কাৰণে। তাৰ পাছত আমাৰ অৰ্থনৈতিক অৱস্থা দেশখনৰ কি হৈ গৈছিল, সেই পিছৰ সময়ত সেয়া খুব ভালকৈ বুজি পাইছিল চৰকাৰে, আৰু তাৰ পিছত এই ভেকুলী নিধন পৰ্বটো বন্ধ কৰি দিয়া হৈছিল। কিয় জানানে? কিহৰ কাৰণে জানানে? এই যিটো মই ক'লো ফুড চেইন বুলি, এটাৰ লগত এটা জড়িত, এটাৰ লগত এটা জড়িত। সাপে কি খায়? ভেকুলী খায়। ঈগল চৰাই কেনেকে বাচি থাকে? সাপ খাই বাচি থাকে। ঠিক তেনেকুৱা ধৰণে এটাৰ লগত এটা চেইন জড়িত হৈ থাকে। আমাৰ ৰাতুল দাস ছাৰে হয়তো গোটেই বস্তুখিনি তোমালোকক বুজাই দিছে। গতিকে এটাৰ অবিহনে আনটো বাচি থাকিব নোৱাৰে। এটা বস্তু তোমালোকে দেখা পাইছানে? আজিকালি শগুন দেখা পোৱা নে? শগুন কিয় দেখা নোপোৱা? আমাৰ অত্যাচাৰৰ কাৰণে শগুন নাই।
আমি আমাৰ খাদ্য বস্তুত মানে আমি ধানত বা আমি খোৱা বস্তুত ইমান পৰিমাণে আমি ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰোঁ, সেই গৰুই সেইবিলাক বস্তু খোৱাৰ ফলত সেই গৰুৰ গোটেই দেহটোত বিষাক্ত হৈ গৈছে। সেই মৰা গৰু এটা যি শগুনে খায় সেই শগুনো মৰি থাকে। জৈৱচিত্ৰ ইয়াৰ গুৰুত্ব সম্বন্ধে যি বক্তৃতা প্ৰদান কৰিলে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ সহকৰ্মী সৌজন্য কবি আৰু নমিতা ৰাজগুৰুক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই যিটো কামটা ইয়াতে সমাপ্ত হ'ব বুলি ঘোষণা কৰিছোঁ। ইয়াৰ পিছত তোমালোকৰ কামবিলাক যেনেধৰণে আছে তেনেধৰণে হ'ব।